কম মানে কি অসমৰ ৰাইজে এতিয়া নিৰ্ণয় কৰা সময় যে ভিক্টৰ দাস দেশদ্ৰোহী নে দেশপ্ৰেমী প্ৰথম কথা এইটো দ্বিতীয়তে এইটোৱে ক'ম যে ৰাইজৰ হকে কাম কৰি গৈছোঁ ৰাইজৰ হকে কাম কৰি যাম এটা ডাঙৰ বৃহৎ ষড়যন্ত্ৰ সকলোৱে বুজি পাব লাগে যে কি ভিক্টৰ দাসক সোমাই বাকী জেনজিক ভয় খুৱাব বিচাৰিছে যে তহঁতে এনেকুৱা কৰিলে ভিক্টৰ দাসৰ দৰে সোমাই থৈ দিম আৰু মোৰ এটা বিশ্বাস যে যুৱ প্ৰজন্মই এইটো বুজি পায় যে জুবিনদাৰ ন্যায়ৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো একচুৱেলি তল পেলাবৰ কাৰণে মোক সোমাই থৈ দিছে ভিতৰত আৰু আগন্তুক ইলেকশ্যনো আহি আছে সেইকাৰণে ভিক্টৰ দাসক সোমাই থৈ দিছে তো সকলোৱে বুজিয়ে পাই যে কি একচুৱেলি ভিক্টৰ দাসক ভয় কৰে ভিক্টৰ দাসৰ সততাক ভয় কৰে আৰু সেইকাৰণে ভিক্টৰ দাসক আবদ্ধ কৰি ৰাজবন্দী কৰি ৰখা হৈছে সেই প্ৰতিবাদটো স্তব্ধ হোৱা বুলি সকলোৱে দেখিছে কাৰণ মাত মাতা মানুহ নাই আৰু মাত মাতা মানুহ যোনে মাত মাতিছে তাকে সোমাই থৈ দিছে সেইখিনি সকলোৱে দেখা পাইছে তো এইটোৱে ক'ম যে মই হাৰ মানা নাই যেতিয়ালৈকে মোক মানসিকভাৱে কষ্ট দিছে মোক ফিজিকেলি মেণ্টেলি ইম'চনেলি ফিনান্সিয়েলি চাৰিওফালৰ পৰা ভাঙি পেলাব চেষ্টা কৰিছে মই নিজৰ লগত হাৰ মানা নাই আৰু মই যেতিয়ালৈকে নিজৰ লগত হাৰ মানা নাই মই সদায় যিটো কথা কওঁ যে মই ভাগৰা নাই আৰু ভিক্টৰ দাসে যিটো নিজৰ লক্ষ্য মই মোৰ লক্ষ্যত উপনীত হ'মেই 100%। মোৰ দেউতাইও ন্যায় পাব লাগিব জুবিন গাৰ্গেও ন্যায় পাবই লাগিব মোৰ ওপৰততো গোটেই মিছা গোচৰ সোপা আছে প্ৰায় 52টামান মিছা গোচৰ লগাই থৈ দিছে গোটেইকেইটাতে অলমষ্ট জামিন হৈছে অকল এটাই বাকী আছে এতিয়া নহয় আপোনাৰ NSA কেছটো আজিতো প্ৰডাকশ্যন আছিলে প্ৰডাকশ্যনত একো কোৱা নাই বাৰু নেক্সট এভিডেন্সৰ কাৰণে আছে নিৰ্বাচনত ৰাইজে কি ক'ম নিৰ্বাচনৰ বিষয়ে ক'বলগীয়া একো নাই প্ৰভাৱ পৰিব পাৰে সস্তীয়া ৰাজনীতি চলি আছে আমাৰ ইয়াতে